Hello students, লৈ আহিছোঁ HS second year ফাৰ্ষ্ট ইউনিট টেষ্টৰ আছামিজৰ কুৱেশ্যন পেপাৰখন। তো এইখন 25 মাৰ্কছৰ হয়, তো বহুতৰ হয়তো 50 মাৰ্কছৰ হ'ব পাৰে। তো যি কি নহওক, এই কুৱেশ্যন পেপাৰে আগন্তুক যি এক্সাম আহি আছে তোমালোকৰ, যাৰ হোৱা নাই এতিয়ালৈকে, তেওঁলোকক সহায় কৰিব। তো চাই যোৱা এই কুৱেশ্যন পেপাৰখন। তো এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো দিছিলে, মাধৱদেৱৰ পিতৃৰ নাম কি? কেশৱ মহন্তই কবি হিচাপে ক'ত আত্মপ্ৰকাশ কৰিছিল? আগন্তুক পুথিখনৰ ৰচক কোন? ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি সুধিছে? কৰুণতম কোন শ্ৰেণীৰ কবিতা? তাৰপিছতে আছে আমাৰ 2 নম্বৰীয়া কুৱেশ্যন। তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, ভাৰতবৰ্ষৰ কোন দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰা হয়? তাৰপিছত দিছে, তেওঁ হালধীয়া আৰু মুখ তুল আঘোণ মানে কি? ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কেতিয়া আৰু কিহৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ব্যাখ্যা কৰিব দিছে, আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি। কাম আছে, আঘোণৰ পথাৰৰ কাম আৰু কাম। তাৰপিছত দিছে 5 নম্বৰীয়া, তোমাৰ পাঠ্য বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণক কেনেদৰে উপস্থাপন কৰা হৈছে বৰ্ণনা কৰিব দিছে। আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰিব দিছে। কৰুণতম কবিতাটিত প্ৰকাৰান্তৰে গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি বিচাৰ কৰিব দিছে। তো এনেদৰে কমপ্লিট হৈছে 25 মাৰ্কছৰ এই অসমীয়া প্ৰশ্নসমূহ। তো তোমালোকৰ কাৰ অলৰেডি এক্সাম হৈ গ'ল, তোমালোকে নিজৰ প্ৰশ্নসমূহ আমাৰ ইনষ্টাগ্ৰামত চেণ্ড কৰিব পাৰা বা আমাৰ ইমেইল আইডিটো চেণ্ড কৰিব পাৰা তোমালোকে, যাতে সকলোৰে সহায় হয়। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।